চেয়াৰমান আলী আহমেদক মন্দিয়াত টিকট দিবনে নিদিয়ে? চেয়াৰমান আলী আহমেদক যদি টিকট নিদিয়ে ৰাইজৰ দলে তেনেহ'লে আশা দি কিয় ৰাখিছে? এই প্ৰশ্নটো আহিছিল আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত চেয়াৰমান আলী আহমেদে আজি মন্দিয়া সমষ্টিৰ ৰাইজক নিৰ্বাচন খেলিম নে নেখেলোঁ সেই সন্দৰ্ভত প্ৰশ্ন কৰিলে আৰু তাৰপিছত সকলোৱে এটাই কথা ক'লে যে আপুনি নিৰ্বাচন খেলিব লাগিব। আমি সদায় কল্পনা কৰি আছিলো যে বাগবৰ সমষ্টিৰ চেয়াৰমান আলী আহমেদৰ দৰে এজন বিধায়ক পালে আমি ভাগ্যৱান হলোহেঁতেন। ডিলিমিটেশ্যন হোৱাৰ পিছত আল্লাহ তাআলাই ভগৱানে আমাক সেই সুবৰ্ণ সুযোগ দিছে। আমাৰ মনৰ আকুতি আছিলে যে আমি মানুহজনক যদি জীৱনত এটা ভোট দিব পাৰিলোহেঁতেন আমি কৃতাৰ্থ হলোহেঁতেন। আজি আপুনি আমাৰ মাজত দণ্ডায়মান, আমাৰ এই স্বপ্ন পূৰণ হৈছে। মই সুধিছিলো কোন দলৰ পৰা নিৰ্বাচন কৰিম, কোন ছবিৰ পৰা নিৰ্বাচন খেলিম, বা হয়তো কৈছিলো যে মই ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিম। তেতিয়া মোৰ আই মাতৃসকলে, পৰম শ্ৰদ্ধাৰ মুৰব্বীসকলে, ভাতৃ ভগ্নীসকলে জনাইছিল যে আমাৰ কাৰণে চেয়াৰমানেই প্ৰথম আৰু প্ৰধান। চেয়াৰমানে যি ছবি লৈ আহে, চেয়াৰমানে খোজৰ পথ লৈ আহিলেও আমি আপোনাক ভোট দিম। আমি সুধিছিলো তেতিয়াতো ৰাইজৰ দলত আছো, আপোনালোকে ৰাইজৰ দলত যোগদান কৰি লওক। তেওঁলোকে কৈছিলে ছাৰ দল ফল এইবোৰ পিছত দেখা যাব, আগতে আপোনাক MLA বনাই লওক, পিছত যোগদান কৰিবেন। এই যিটো স্বতঃস্ফূৰ্ত আপোনালোকৰ সমৰ্থন, মই সঁচাকৈয়ে আল্লাহ তাআলা ভগৱানক হাজাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মোৰ শাৰীৰিক অৱস্থা, মই লগৰ যিসকল অতিথ্য তেওঁলোকক কৈছিলো যে মই কেতিয়াও ভবা নাছিলো যে নিৰ্বাচনৰ উপলক্ষে এইদৰে মই ৰাতি দিন একাকাৰ কৰি দৌৰিব পাৰিম। মই অসুস্থ আছিলো, মই কণ্টিনিউৱাছ বহু দূৰ খোজকাঢ়িব পৰা নাছিলো, বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত আছিলো। কিন্তু যোৱা 3টা মাহ আমাৰ এই মাতৃ ভগ্নী, আমাৰ অভিভাৱক, আমাৰ ভাতৃসকলৰ দুৱাৰ বৰকতত আল্লাহ তাআলাই যোৱা 3 মাহ মোক ইমানেই শক্তি দিলে যে গোটেই দিন ৰোজা ৰাখিও চেৰিলৈ মই দৌৰি থাকিব পাৰি। এয়া আপোনালোকৰ একমাত্ৰ দোৱা, একমাত্ৰ আশীৰ্বাদ আৰু আল্লাহ তাআলাৰ ৰহমতৰ কাৰণে ইমান শক্তি আল্লাহ তাআলাই মোক প্ৰদান কৰিছে। পুৰণা বাগবৰ সমষ্টিৰ যিসকল ৰাইজ আছে তেওঁলোকক মই কৈছিলো যে ভাইসকল, ককাইসকল, আই মাতৃসকল, নিৰ্বাচনৰ আগত মই এই পুৰণা বাগবৰ সমষ্টিত আহিব নোৱাৰিম। মই পুৰণা জনীয়া সমষ্টিতে কেম্পেইনিং কৰি থাকিব লাগিব। আজি বাগবৰৰ বহুত যুৱ বন্ধু, মোৰ বয়োজ্যেষ্ঠ মুৰব্বী, আই মাতৃ দেখিছো। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে কৈছিলে ছাৰ আপুনি বাগবৰ আহিব নালাগে, পুৰণা বাগবৰ আহিব নালাগে, আপুনি আমাৰ ঘৰৰ মানুহ, আমি আপোনাৰ ককাই, আপোনাৰ ভাই, আপোনাৰ মাতৃ ভগ্নী হৈ নিৰ্বাচনত যিমান কষ্ট কৰিব লাগে কৰিম। মাজে মাজে মই সুধিছিলো যে পূৰ্বৰ জনীয়া সমষ্টিৰ পৰা তেখেতসকলে কিন্তু জেদ ধৰিছে, এইবাৰ তেখেতসকলে পুৰণা বাগবৰতকৈ বেছি ভোট দিব। তেতিয়া মোৰ পুৰণা বাগবৰৰ ৰাইজে কৈছিলে ছাৰ আমাৰো স্বাভিমান আছে, আমিও চেষ্টা কৰিম যাতে আমি 1 নম্বৰত থাকো। পুৰণা জনীয়াবাসী কৈছিলে ছাৰ আমি যুদ্ধ ঘোষণা কৰিছো, আপোনাৰ পুৰণা বাগবৰক আমি হৰুৱাম। এই অকৃত্ৰিম মৰম ভালপোৱা মোৰ জীৱনৰ কাৰণে অমূল্য সম্পদ। ৰাইজৰ দলত যোগদান কৰাৰ পিছত আমাৰ সভাপতি ডাঙৰীয়াই দুবাৰকে গণমঞ্চত ঘোষণা কৰিছিলে যে মোৰ টিকেটটো নিশ্চিতভাৱে তেখেতে দিব, বা মোৰ টিকেট ফাইনেল বুলি ঘোষণা কৰিছিল। মোকো কেইবাবাৰো ব্যক্তিগতভাৱে ফোন যোগে কৈছিলে দাদা আপুনি একেবাৰে চিন্তিত নহব, আপোনাৰ টিকেটটো হ'ব। কিন্তু যোৱা
দুদিনমান আগতে পৰহি ৰাতি টিকেট ঘোষণা হ'ল, মোৰ নামটো তাত নাই। মই যিমান মৰ্মাহত হৈছিলো তাতকৈ বেছি মৰ্মাহত হৈছিলো। মোৰ ওচৰত হাজাৰ হাজাৰ ফোন, বৃদ্ধ যুৱক মাতৃ ভগ্নী পৰা নাছিলো, আৰু তাৰ পিছত মই ফোন গাঁঠি দিবলৈ আৰম্ভ কৰিলো। এনেকুৱা খবৰ পাইছো যে আমাৰ বহুতো বৃদ্ধ মাতৃ ভগ্নী সকলোৱে তাৰাবি কৰি পেলাই মোৰ কাৰণে দোৱা কৰি আছে যে আমাৰ শ্বেৰমান আলী চাহাব টিকেট লৈ আহিব, এইবাৰ তেখেতক আমি বিধায়ক হিচাপে বিচাৰো। মই আপোনালোক আটাইকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিধায়ক হ'ব পাৰো নোৱাৰো, কিন্তু আপোনালোকৰ এই মৰম জীৱনৰ কাৰণে, গোটেই জীৱনৰ কাৰণে